এইবাৰ আহোঁ ধৰ্ষণৰ কাহিনী। ধৰ্ষণ এক স্বাভাৱিক প্ৰবৃত্তি হ'ব নোৱাৰে। ধৰ্ষণকাৰী মানসিকতা সম্পূৰ্ণ পৃথক হয়। আজি ধৰ্ষণৰ ভয়ানক দুটা কাহিনী আমি আপোনালোকক ক'ব বিচাৰিছোঁ। মধ্যপ্ৰদেশৰ উজ্জয়িনত এগৰাকী নাবালিকাক ধৰ্ষণৰ এক ভয়ানক ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বিষয়ে বিতং তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। সমগ্ৰ ঘটনা এনেধৰণৰ, এগৰাকী নাবালিকাক উজ্জয়িনত ধৰ্ষণ কৰা হয়। নাবালিকা এগৰাকী বয়স খুব বেছি 15 বছৰ আছিল। এগৰাকী কণমানি নাবালিকা উলংগ অৱস্থাত ৰাস্তাত পৰি আছিল 15 বছৰীয়া নাবালিকাগৰাকী। তাৎপৰ্যপূৰ্ণ ঘটনা এই যে স্থানীয় লোকসকলে উলংগ অৱস্থাত ৰাস্তাত পৰি থকা ধৰ্ষিতাক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। ৰক্তাক্ত অৱস্থাত ৰাজপথত পৰি আছিল কিশোৰীগৰাকী। দেখা গৈছিল স্থানীয় লোকে সহায় কৰাৰ পৰিৱৰ্তে 50 টকা 100 টকা দলিয়াই দিছিল ধৰ্ষিতাগৰাকীৰ শৰীৰলৈ। মধ্যপ্ৰদেশৰ উজ্জয়িনৰ ভয়ানক কাহিনী এইটো। CCTV ফুটেজত এই সমস্ত তথ্য পোহৰলৈ আহিছে। এই ঘটনাৰ পিছত এজন সাধু সহায়ৰ বাবে আগবাঢ়ি আহে। সেই সাধুজনে তেওঁ পৰি থকা গেৰুৱা বসনৰে আচলতে ধৰ্ষিতাগৰাকীক নিজৰ কাপোৰেৰে আৱৰি ধৰে। ধৰ্ষিতাগৰাকীৰ শৰীৰৰ তলৰ অংশ সম্পূৰ্ণ নাঙঠ অৱস্থাত আছিল। ইয়াৰ পিছত ধৰ্ষিতাগৰাকীক লৈ যায় আশ্ৰমলৈ। আশ্ৰমত যুৱতীগৰাকীক খাবলৈ দিয়াৰ অন্তত আৰক্ষীক অৱগত কৰা হয়। এই ঘটনাৰ প্ৰতিবাদত আজি উজ্জয়িনত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। মধ্যপ্ৰদেশৰ ভূপালৰ এইবাৰ দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ভূপালত এইদৰে মহিলা কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিবাদ কৰা হৈছে। মধ্যপ্ৰদেশৰ নিৰ্বাচন আহি আছে, সেয়া মহিলা কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। এই সমস্ত ঘটনাত যিজন সাধু আগবাঢ়ি আহিছিল, যিজন সাধুৱে কাপোৰেৰে সেই ধৰ্ষিতাগৰাকীক আৱৰি ধৰিছিল, সেই সাধুগৰাকীৰ নাম হৈছে আচাৰ্য ৰাহুল শৰ্মা। ৰাহুল শৰ্মাৰ ভাষ্য শুনি লওঁ আহক। बालिका जिसने नीचे कोई वस्त्र धारण नहीं कर रखा है, अपनी आंखों से देखा नहीं गया। मैंने तुरंत, जैसे अभी आप देख रहे हैं वीडियो में कि ऊपरी वस्त्र ही धारण कर रखा है, उसी प्रकार एक ऊपरी वस्त्र धारण कर रखा था। मैंने तुरंत अपना वस्त्र निकालकर उस बालिका को दिया, जिससे उसने अपना शरीर ढका। फिर मैंने अपना वाहन रोक करके वहीं स्पॉट पर खड़े होकर के तुरंत ही उस बालिका से पूछा कि तुम्हारी दुर्दशा किसने की है। उसकी आंखें पूरी स्वेलिंग से भरी हुई थी, पाँव में पूरी ब्लीडिंग हो रही थी, आंखें उसकी बिल्कुल भरा रही थी, बार बार वह अपने शरीर से लड़खड़ा रही थी। मेरी आंखों से देखा नहीं गया। मैंने उससे पूछा कि बहन, आपकी हालत किसने करी है और कौन है, तुम्हारे माता पिता कहाँ है, तुम यहाँ किसके साथ आई हो, कब से इस क्षेत्र में हो। लेकिन वह बालिका अपनी ही भाषा में कुछ बोल रही थी, जिसे मैं समझ नहीं पा रहा था। बार बार वह कुछ बोलने का प्रयास कर रही थी, लेकिन मैं समझ नहीं पा रहा था। 2-3 बार मैंने पेन कापी भी उसके हाथ में दिया, यदि मैं समझ नहीं पा रहा हूँ या तुम बोल नहीं पा रही हो तो इसमें लिख करके कुछ बताओ। यदि अपने माता पिता का मोबाइल नंबर जानती हो तो मेरे मोबाइल का मैंने कीपैड निकाल करके दिया कि इस पर लगा करके बात करो, या आप पेन डायरी में लिख करके मुझे बताओ। लेकिन वह बालिका उस विषय में मेरी कोई मदद नहीं कर पाई। दिल्ली महिला आयोगৰ অধ্যক্ষা स्वाति मालिवाले समस्त घटना वर्णना কৰিছে এইদৰে। में एक 12 साल की लड़की के साथ बर्बरता से रेप करा गया। लड़की निर्वस्त्र अवस्था में 8 किलोमीटर तक 2.5 घंटे तक पैदल घर घर जाकर लोगों से मदद मांगती रही। लहू बहता रहा, लेकिन किसी ने उसकी मदद नहीं करी। यहां तक कि जब वो बेहोश हो गई तब जाके किसी ने उसको देखा और पुलिस को कॉल करी गई और FIR दर्ज करी गई, पर अभी तक कोई अरेस्ट नहीं हुआ है। तो 2 बातें हैं। सबसे पहले तो जो भी दोषी हैं उनको तुरंत अरेस्ट करने की जरूरत है। मध्य प्रदेश को तुरंत उनको अरेस्ट करना चाहिए, मध्य प्रदेश पुलिस को, और उनके ऊपर सख्त से सख्त कार्यवाही होनी चाहिए। और दूसरी बात, ये कौन लोग हैं जिनका दिल में बिल्कुल दया नहीं आई जब एक अर्धनग्न लड़की घर घर जाकर लहू लुहान होकर छोटी बच्ची 12 साल की बच्ची भीख मांगती रही मदद की और उन्होंने कोई मदद नहीं करी। तो क्या ऐसे लोगों के खिलाफ कोई एक्शन नहीं होना चाहिए? ইতিমধ্যে সেই ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰ্ষণকাৰীজনক এইদৰে আৰক্ষীয়ে লৈ আনে চিকিৎসালয়লৈ। পলাবলৈ চেষ্টা কৰোঁতে ধৰ্ষণকাৰী ভৰিত আঘাতপ্ৰাপ্ত হয়। এইজনে সেই ধৰ্ষণকাৰী যিজনে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল আৰু উজ্জয়িনত এই ঘটনাক লৈ
সাংঘাতিক হাহাকাৰ লাগিছিল। উজ্জয়নত এই ঘটনা সংঘটিত হৈ থকা অৱস্থাতে অসমৰ কৰিমগঞ্জত এক ভয়ানক ঘটনা সংঘটিত হৈছে। হত্যা, তাৰ পাছত দলবদ্ধ ধৰ্ষণ, মৃতদেহৰ ওপৰতে চৰিতাৰ্থ কৰিলে বিকৃত কামনা। কৰিমগঞ্জ চহৰৰ সমীপত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী নাবালিকাক হত্যা কৰি মৃতদেহটোক দলবদ্ধ ধৰ্ষণ কৰিলে 3 দুৰ্বৃত্তই। যোৱা 9 ছেপ্টেম্বৰৰ নিশা ঘৰত কোনো নথকাৰ সুযোগত এগৰাকী 14 বছৰীয়া কিশোৰীক প্ৰথমে ডিঙি চেপি হত্যা কৰে 3 লম্পটে। ইয়াৰ পাছতেই মৃতদেহটো দলবদ্ধভাৱে ধৰ্ষণ কৰে। আৰক্ষীয়ে 17 দিনৰ পাছত এই ঘটনাৰে জড়িত 3 অভিযুক্ত ৰাহুল দাস, শুভ্ৰ মালাকাৰ আৰু বিপ্লৱ পালক গ্ৰেপ্তাৰ কৰিছে। ৰাহুল দাস, শুভ্ৰ মালাকাৰ আৰু বিপ্লৱ পাল কিশোৰীৰ ঘৰত প্ৰৱেশ কৰে। কিশোৰীগৰাকীক শাৰীৰিক সম্পৰ্কৰ বাবে হেঁচা দিয়ে। কিশোৰীগৰাকীয়ে চিঞৰাৰ চেষ্টা কৰে। 3 বন্ধুৱে প্ৰথমে কিশোৰীগৰাকীক ডিঙি চেপি হত্যা কৰে। তাৰ পাছত 3ও মৃতদেহটো ধৰ্ষণ কৰি পলাই যায়। একৰ্ডিংলি এওঁলোকে 9th ৰাতি এটা প্লেনিং কৰিলে, 3জনে মিলি প্লেন কৰি তেওঁলোকে গম পালে যে ভিক্টিমৰ ঘৰত মা দেউতাক নাই, নথকা সেই অৱস্থাটো গম পাই পেলাই তেওঁলোকে ৰাতি কমেও 11:30মান বজাত তেওঁলোকে ঘৰত নক কৰিছে। গৈ পেলাই চিন্স সেই জেগাখিনিত ৰাতি মানুহ কম থাকে, তাতে নক কৰিছে। নক কৰি দিয়াৰ পিছত ভিক্টিম গাৰ্লে দুৱাৰখন খুলিছে। তেওঁ আকৌ এবাৰ তেওঁক ফ'ৰ্চ কৰিছে ষ্টাৰ্টিঙত, কিন্তু ভিক্টিম গাৰ্ল যেতিয়া বেয়ন কণ্ট্ৰল হৈছে তেওঁ 3জনে মিলি তেওঁক ষ্ট্ৰেংগুলেট কৰিছে। ফাৰ্ষ্টত ষ্ট্ৰেংগুলেট কৰাৰ পিছত তেওঁলোকে এইটো আমাৰ আগত এটা ষ্টেটমেণ্ট দিছে যে তেওঁলোকে ছোৱালীজনী ষ্ট্ৰেংগুলেশ্যন হোৱাৰ পিছত তেওঁলোকে অলপ ফিজিকেল সম্বন্ধ কৰিছে 3জনে এজনকে। কৰিমগঞ্জৰ ৰেল বিভাগৰ কৰ্মচাৰী ৰাহুল দাসে কিশোৰীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল। কিশোৰীগৰাকীক শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ বাবে কেইবাবাৰো প্ৰস্তাৱ দিছিল। সেই কুপ্ৰস্তাৱ মানি লোৱা নাছিল কিশোৰীগৰাকীয়ে। যোৱা 1 মাহৰ পৰা তেওঁলোকে ফোনত কথা চলিছিলে ৰাহুল দাস আৰু ভিক্টিম গাৰ্লৰ মাজত। ৰাহুল দাসে তেওঁক বিয়া কৰাৰ প্ৰমিছ কৰিছিলে। সেইটো ক্ষেত্ৰত তেওঁ বহুতবাৰ ফিজিকেল সম্বন্ধ বনাবৰ কাৰণে তেওঁক মানে ফ'ৰ্চ কৰিছিলে। ৰাহুল দাসক শুভ্ৰ মালাকাৰে দিছিল 2টা মোবাইল ফোন। ইয়াৰে এটা ৰাহুলে কিশোৰীগৰাকীক দিছিল। মেইন মাষ্টাৰমাইণ্ড আছিলে ৰাহুল দাস। তেওঁ ছোৱালীজনীক চিনি পাইছিলে, যিহেতু তেওঁ ট্ৰেকমেন আছিলে, তাতে ৰেলৰ এইখিনিতে কাম কৰে। তেওঁ স্কুলত যাওঁতে কথা চথা হয় কেতিয়াবা। আৰু বাকী 2জনৰ ইনভলভমেণ্ট আছিলে। শুভ্ৰ মালাকাৰ তেওঁ 2টা মোবাইল দিছিলে ৰাহুল দাসক ইউজ কৰিবৰ কাৰণে। এটা মোবাইল ৰাহুল দাসে নিজে ইউজ কৰিছিলে, এটা ভিক্টিম গাৰ্লৰ ওচৰত ৰাখিছিলে। ৰাহুলৰ তথ্য পালে আৰক্ষীয়ে। কিশোৰীগৰাকীৰ বহীত লিখা আছিল ৰাহুলৰ নম্বৰ। তাৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3 অভিযুক্তক। আমি এটা মোবাইল নম্বৰৰ যোনটো ভিক্টিমৰ বহীত পাইছিলোঁ, সেইটোৰ পৰা আমি লিড কৰি আমি প্ৰপাৰলি এইটো গোটেইখিনি বস্তু আমি ফাইনেলি গম পাইছোঁ। আমাৰ ছেকশ্যন লাগিছে 376A IPC আৰু ৰেড উইথ ছেকশ্যন 6 অফ পক্সো। ইতিমধ্যে 3 অভিযুক্তই নিজ অপৰাধ স্বীকাৰ কৰিছে। কৰিমগঞ্জ আৰক্ষীয়ে আজি 3 অভিযুক্তক ঘটনাস্থলীলৈ নি ক্ৰাইম চিন পৰ্যবেক্ষণ কৰে। কৰিমগঞ্জৰ পৰা দীপজ্যোতি পুৰকায়স্থ NB নিউজ।